নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ ইতিমধ্যে অৰুণোদয়ৰ নতুনকৈ ফৰ্ম আহি গৈছে। কাৰণ আপোনালোকে যদি অৰুণোদয়ৰ টকা যদি লাভ কৰি আছিলে বা আপোনালোকে যদি অৰুণোদয়ৰ কাৰণে আবেদন কৰা হৈ আছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া যি 1250 টকা দিছিলে সেই 1250 টকাৰ ঠাইত এতিয়া আপোনালোকে 1500 টকা লাভ কৰিব। গতিকে আপোনালোকে সেই 1500 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে ফৰ্ম ক'ত পাব বা কি ডকুমেণ্টছ আপোনালোকে দিব লাগিব, কি কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। তাৰ লগতে আপোনালোকে অৰুণোদয় 3.0 যদি আবেদন কৰিব পৰা নাই আপোনালোকে আবেদন কৰিব পাৰিব নতুনকৈ। আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক অৰুণোদয়ত যদি আপোনালোকে টকা পাই আছে বা আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এটা ফৰ্ম আহি গৈছে। আপোনালোকে এইটো ফৰ্ম যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ যিটো 1250 টকা আছে আপোনালোকে সেই 1250 টকাৰ ঠাইত আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব। কাৰণ এইটো হৈছে গেছ। যদি আপোনালোকৰ গেছ চিলিণ্ডাৰ আছে বা আপোনালোকৰ গেছৰ কানেকশ্যন আছে তেতিয়াহ'লে আপোনালোকে এইটো ফৰ্ম লাভ কৰিব। আৰু এইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি যেতিয়া জমা দিব তেতিয়া আপোনালোকৰ যি 1250 টকা আছে তাৰ লগতে আৰু 250 টকা যোগ কৰি 100 টকা আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে এইটো ফৰ্ম আপোনালোকে ইতিমধ্যে আপোনালোকৰ প্ৰত্যেকটো ৱাৰ্ডত বা প্ৰত্যেকটো জিপিত আপোনালোকে ইতিমধ্যে আহি গৈছে। বা যিসকল কৰ্মকৰ্তা আছে, যিসকল ৱাৰ্ড কমিটি আছে বা যিসকল মেম্বাৰ আছে, ইতিমধ্যে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকৰ হাতত আপোনালোকে পাই যাব এইটো ফৰ্ম। কাৰণ প্ৰত্যেক পঞ্চায়ত হওক, প্ৰত্যেক ৱাৰ্ডত হওক ইতিমধ্যে এইটো ফৰ্ম আহি গৈছে। আপোনালোকে এইটো ফৰ্ম যেতিয়া লাভ কৰে তেতিয়াহ'লে ইয়াৰ লগত আপোনালোকে দিব লাগিব আপোনালোকৰ যিটো গেছৰ যিটো পাছবুক নাম্বাৰ আছে, যিটো পাছবুকৰ যিটো ID নাম্বাৰ আছে LPG কানেকশ্যনৰ, এই LPG ID নাম্বাৰটো আপোনালোকে দিব লাগিব। তাৰ লগতে যিটো আধাৰ নাম্বাৰ আছে আপোনালোকে আধাৰ নাম্বাৰটো দিব লাগিব। তাৰ লগত আপোনালোকে ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। আৰু যিটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো নাম ইতিমধ্যে LPG চিলিণ্ডাৰ গেছত আছে আপোনালোকে সেই তেওঁৰ নামটো আপোনালোকে লিখিব প্ৰথমতে। তাৰপিছত তেওঁৰ হাজবেণ্ড হওক বা তেওঁৰ দেউতাকৰ নাম আছে, যাৰ নাম আছে আপোনালোকে ছেকেণ্ড কলমটোত আপোনালোকে ভৰাব। এইখিনি ভৰাই আপোনালোকে ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। তাৰ লগতে 2 নম্বৰত চাওক যিটো অৰুণোদয় হিতাধিকাৰী, অৰুণোদয় কোনে লাভ কৰি আছে তেওঁৰ নামটো লিখিব আৰু অৰুণোদয় IDটো আপোনালোকে ইয়াত লিখি দিব লাগিব। অৰুণোদয় IDটো চাওক আপোনালোকে প্ৰথমতে যেতিয়া আপোনালোকে অৰুণোদয় লাভ কৰিছিলে তেতিয়া অৰুণোদয় 1 হওক বা অৰুণোদয় 2 হওক তেতিয়াহ'লে আপোনালোকে এনেকুৱা এটা ফৰ্ম লাভ কৰিছিলে য'ত আপোনালোকৰ নাম আছে আৰু তাত অৰুণোদয় IDটো আছে। আপোনালোকে সেইটো ফৰ্মৰ পৰা চাই পেলাই আপোনালোকে ইয়াত লিখিব পাৰে বা এইটো অনলাইনত আপোনালোকে সেইটো নাম পাব। বা যি ৱাৰ্ড কমিটি আছে বা কমিটিত বা যিটো মেম্বাৰ আছে, প্ৰেচিডেণ্ট আছে, তেওঁলোকৰ হাততো ইতিমধ্যে লিষ্ট আছে। সেই লিষ্টতো অৰুণোদয়ৰ নাম্বাৰ আছে, আপোনালোকে চাব ID নাম্বাৰটো আছে, আপোনালোকে চাই পেলাই হ'লেও ইয়াতে ভৰাই দিব। তেতিয়াহ'লে আপোনালোকে যিটো 250 টকা এক্সট্ৰাকৈ যিটো দিব সেই এক্সট্ৰাকৈ দিয়া টকাটো আপোনালোকে লাভ কৰিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি আপোনালোকৰ গেছ চিলিণ্ডাৰৰ যিটো নাম্বাৰ আছিলে বা যিটো LPG চিলিণ্ডাৰৰ যিটো ID নাম্বাৰ থাকে সেইটো যদি আপোনালোকে লাভ নকৰে সেইটো আপোনালোকে ওচৰৰ যি এজেঞ্চি আছে আপোনালোকে এজেঞ্চিৰ পৰা গৈ আপোনালোকে ল'ব পাৰিব। তাৰ পৰা লৈহে আপোনালোকে এইটো ফিল আপ কৰি পেলাই আপোনালোকে দিব লাগিব। ইতিমধ্যে আপোনালোকক কি ডকুমেণ্টছ দিব লাগে সেইটো জনাইছোঁ। তাৰ লগতে আৰু এটা কথা ইম্পৰ্টেণ্ট যিটো অৰুণোদয় 3.0 যিটো আপোনালোকে আবেদন কৰাৰ কথা কোৱা হৈছিলে, যিটো আপোনালোকে নতুনকৈ আবেদন কৰিছিলে সেইটো অৰুণোদয় যদি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ এতিয়া পুনৰবাৰ আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কথাই উল্লেখ কৰিছিলে 17 ছেপ্টেম্বৰত যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো জন্মদিন হ'ব সেই জন্মদিনত অৰুণোদয়ৰ নতুনকৈ যি পৰ্টেল মুকলি কৰিব য'ত অনলাইনত আপোনালোকে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে। গতিকে আপোনালোকে যদি অৰুণোদয়ত যদি আবেদন কৰিব পৰা নাই, আপোনালোকে এতিয়ালৈকে যদি অৰুণোদয়ৰ টকা পোৱা নাই তেতিয়াহ'লে আপোনালোকে 17 ছেপ্টেম্বৰলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। 17 ছেপ্টেম্বৰত যদি নতুনকৈ পৰ্টেল মুকলি হয় তেতিয়াহ'লে আপোনালোকে নতুনকৈ আবেদনো কৰিব পাৰিব। তাৰপিছতহে আপোনালোকে যি অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰা নাছিলে আপোনালোকে তেতিয়া সেই টকাও লাভ কৰিব। বা নতুনকৈ যদি আবেদন কৰা হোৱা নাই আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। গতিকে অৰুণোদয়ৰ বিষয়ে যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকে বাকীখিনি সকলো চলিউশ্যন কৰিবলৈ মই যত্ন কৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ।